5 বছৰত সমস্যা সমাধান নহয়। তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰ অভিযানত মন্ত্ৰী সঞ্জয় কিষাণৰ খোলাখুলি কথা। মন্ত্ৰীৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে। 20-30 বছৰ পুৰণি সমস্যা 5 বছৰতে সমাধান কৰাৰ কোনো কাৰণতে সম্ভৱপৰ নহয়। যি কংগ্ৰেছে আজি সমগ্ৰ অসমখনৰ লগতে আমাৰ তিনিচুকীয়াখনকো বিধ্বস্ত ৰূপত এৰি থৈ গ'ল। তো গতিকে কোনো কাৰণতে কংগ্ৰেছে এইবাৰ যিমান অপপ্ৰচাৰত তেওঁলোকে লিপ্ত হওক, তিনিচুকীয়াবাসীয়ে কোনো কাৰণতে তেওঁলোকে বিশ্বাসত নল'ব। একেখন চহৰতেই বিজেপি প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মতে চৰকাৰ বিজেপিকে ভোট দিব লাগিব। पहली बात है, मैंने कहा कि असम में अपनी सरकार है और मैं सांसद हूं और हमारी विधायक मंत्री हैं, तो लोगों को हम बोल सकते हैं कि हमारी बोर्ड बनती में ना 100% बनेगी। तो जब आपका एरिया में जो काम है, अगर ड्रेन बनाना है, कहीं स्ट्रीट लाइट की व्यवस्था करना है, कहीं रोड बनाना है, तो हम ही बना सकते हैं। বঙাইগাঁৱত অগপ বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত কংগ্ৰেছ। 35 বছৰে বঙাইগাঁৱত বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰা ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে সৰব সাংসদ আব্দুল খালেক। ৰাস্তাই ভোট ভিক্ষা আব্দুল খালেকৰ। কি কাৰণত ফণীভূষণ চৌধুৰীয়ে এটা চৰকাৰে ইমান পইচা দিয়ে, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো নিৰ্মাণৰ কাৰণে পদক্ষেপ নল'লে? ৰেলৱে ইনষ্টিটিউটটো, মই ভাবোঁ যে তাত যি সাংস্কৃতিক পৰিৱেশ এটা আছে সেইটো উভতাই আনিব লাগে। এইবোৰ কাম নকৰিলে, এইবোৰ কৰিব লাগে। বিশ্বনাথত মাংগলিক অনুষ্ঠানেৰে নিৰ্বাচনী কাৰ্যালয় মুকলি বিজেপিৰ। প্ৰচাৰ অভিযানত নামিছে শিল্পী অনুপম শইকীয়াও। পাঠশালাত উন্নয়নৰ স্বাৰ্থত সাংবাদিকৰ পৰা পৌৰ ৰাজনীতিলৈ। যেতিয়া সংবাদ ক্ষেত্ৰত জড়িত হৈ আছিলোঁ, আমি যিকোনো সমস্যা আমি বাতৰি পৰিৱেশন কৰি আছিলোঁ, কিন্তু সেই সমস্যা বাতৰি পৰিৱেশনতে যে সীমাবদ্ধ হৈ থাকে বা ধৰি লওক আঁচনিবিলাক আহে কিন্তু সফলভাৱে ৰূপায়ণ নহয়। ৰাইজৰ অন্তহীন সমস্যা, খোৱা পানী নাই কিন্তু বাৰিষা বুৰ যায় চোতাল। আমাৰ পানীৰ অসুবিধা আছিল, গতিকে পানীৰ সুবিধাটো হৈছে আমাক মন্দিৰত দিছে। মন্দিৰত নি আমি পানী খাই থাকোঁ। কোনো এটা কাম কৰি দিয়া নাই, গতিকে আমাৰ চোতালত একাঠু পানী হয় একজাপত বৰষুণ আহিলে। এতিয়া আমাক ড্ৰেইনটো খুন্দি দিব লাগে পানীটো ওলাই যোৱাৰ কাৰণে, আৰু এইটো ৰাস্তা আমাৰ উত্তৰ চাইডৰ ৰাস্তাটো আমাক নিৰ্মাণ কৰি দিব লাগে। বালিপাৰাত ভোটাৰৰ ক্ষোভ, মিছা কথা নকয় ভোটাৰে। তাৰ ফালে দিছে, আমাৰ ফালে নাই। বিজেপি দলৰ কিন্তু আজিলৈকে একো কাম নাই কৰা তাৰ ফালে কৰিছে, আমাৰ ফালে একো কৰা নাই। আমি মিছা কথা কিয় কম, খালি এই ড্ৰেইনটো দিছে, এইটো এক চাইড দিছে, এক চাইড এনেকুৱাই আছে, আৰু একো কৰা নাই। মাথো পাৰ্টি নহয়, পাৰ্টিৰ চেহেৰা চাই ভোট দিয়ে ভোটাৰে। চিলাপথাৰত ভোটাৰে ক'লে মনৰ কথা। তাৰপিছত MLA আমাৰ ঘৰৰ ওচৰত থাকে, আমি MLA মানুহ এতিয়া আমাৰ ঘৰৰ মানুহ। আশা কৰিছোঁ নীতিবিলাক হাৰি গৈছে বুলি নহয়, এইটো টাউন কমিটি ইলেকশ্যন হয়, এইটো MLA MP নহয়। টাউন কমিটি ইলেকশ্যনত অকণমান কেণ্ডিডেটো বিচাৰে মানুহৰ কেণ্ডিডেটৰ চেহেৰা চাই কিনি অকণমান ভোটটো দিয়ে। ৰাজ্যৰ সৰ্বত্ৰতে পূৰ্ণোদ্যমে চলিছে ব্যাপক প্ৰচাৰ অভিযান। যোৰহাট, নাৰায়ণপুৰ, বৰপেটা, কৰিমগঞ্জ সকলোতে দলীয় নেতাকৰ্মী তথা প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে উঠি পৰি লাগিছে। ভোটাৰক আকৃষ্ট কৰাৰ বাবে দিছে ন প্ৰতিশ্ৰুতি। এতিয়া অপেক্ষা 6 মাৰ্চলৈ। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।